নমস্কাৰ, মই তৃষ্ণা। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ' দিয়াৰ অৱস্থাত নাই, ভিডিঅ' কৰা অৱস্থাতো নাই। বহুত মনটো দুখ লাগি আছে। মা অৱস্থা অতি বেয়া। শংকৰদেৱ নাৰ্ছিং হোমত এডমিট হৈ আছে ডিব্ৰুগড়ত। হয়তো কিছুমানে গম পায়, হয়তো কিছুমানে গম নাপাবও পাৰে। আৰু বিশেষ কাৰণত ভিডিঅ'টো বনাইছোঁ, অকল কথা এটা ক'বৰ কাৰণে মাত্ৰ। মানে ডিব্ৰুগড়লৈ অহা যোৱা কৰি আছোঁ, শিৱসাগৰ টু ডিব্ৰুগড়। দুই এদিনৰ মূৰে মূৰে অহা যোৱা কৰি আছোঁ। আৰু কিছুমান মানুহক কিছুমান কথা সময়ত যদি কৈ নাযাওঁ, কথাবিলাক বহুত পাহৰি যোৱা হয়। সেইকাৰণে মই ভাবিলোঁ, মই যিহেতু শিৱসাগৰৰ পৰা ডিব্ৰুগড় এইকেইদিন অহা যোৱা কৰি আছোঁ, তাৰ মাজতে মই এটা বিশেষ অভিজ্ঞতা পাইছোঁ গাড়ীত উঠা, গাড়ীত অহা যোৱা কৰাটো। আৰু কিছুমান ড্ৰাইভাৰ আৰু কিছুমান গাড়ীত অহা যোৱা কৰিবলৈ আমাৰ বহুত ভয় লগা হৈছে। কাৰণ ড্ৰাইভাৰবিলাকে খুব কম্পিটিশ্যন কৰে। দুটকা এটকা পইচাৰ কাৰণে যিবিলাক গাড়ী যেনেধৰণে চলায়, গাড়ীত উঠিবলৈ একচুৱেলি ভয় লগা হয়। মোৰ লগতে হৈছেনে আপোনালোকৰ লগতো হৈছে নাজানো। আৰু মোৰ লগত বিশেষকৈ হৈছে এইকেইদিন অহা যোৱা কৰি। মই সিমান গাড়ীত অহা যোৱা নকৰোঁ। তথাপিও ডিব্ৰুগড়লৈ নিজে স্কুটি লৈ যোৱাটো সম্ভৱ নহয়, গাড়ী লৈ যোৱাটো সম্ভৱ নহয় অকলে। সেইকাৰণে এইকেইদিন বাছত অহা যোৱা কৰিছোঁ, আল্ট্ৰা বাছ, ট্ৰেভেলাৰ এইবিলাকত। আৰু বিশেষ কথাটো হ'ল এতিয়া কি, আৰু ড্ৰাইভাৰবিলাকে যেনেধৰণে গাড়ীবিলাক চলায়, গাড়ী উঠিবলৈ একচুৱেলি ভয় লাগে। কালি মই যেতিয়া ডিব্ৰুগড়ৰ পৰা আহি আছোঁ শিৱসাগৰ আহি পাম নে নেপাম মোৰ সন্দেহ হৈ গৈছে। ইমান স্পীড গাড়ীখন চলাইছে। আৰু গাড়ীখনৰ নামটো বাৰু নকওঁ। আৰু মই প্ৰত্যেক ড্ৰাইভাৰকে কৈছোঁ, প্ৰত্যেকজন মানুহে যেতিয়া গাড়ীত অহা যোৱা কৰে, এজন মানুহৰ বা এগৰাকী মানুহৰ কেইবাজন মানুহৰ জড়িত হৈ থাকে এটা পৰিয়াল চলিবলৈ। ঠিক তেনেদৰে ময়ো সেই গাড়ীত অহা যোৱা যেতিয়া কৰি আছোঁ, গাড়ীৰ ড্ৰাইভাৰজনক অনুৰোধ কৰিবৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। কিছুমান ড্ৰাইভাৰে যদি মোৰ ভিডিঅ'টো চায়, তেওঁলোকে অলপ অনুভৱ কৰক। গাড়ী স্পীড চলাই বা গাড়ী এখন যেতিয়া ক'ৰবাত খালত বাগৰি যায়, এক্সিডেণ্ট হয়, তেতিয়া সেই পৰিয়ালবিলাকৰ কিছুমান মুৰব্বী অহা যোৱা কৰে গাড়ীত। হয়নে নহয় বাৰু আপোনালোকে ক'বচোন। আৰু মই যেতিয়া অহা যোৱা কৰি আছোঁ গাড়ীখনত, মই যেতিয়া গাড়ীখন ডিব্ৰুগড়ৰ পৰা এইখিনি কিবা চুকাফানে কিবা বুলি কয় ঠাইখিনি, তাতে গাড়ীখন যেতিয়া ৰৈছে, কোনোবা দুজনমানে পিছফালৰ পৰা কৈছে গাড়ীত আৰু পিছত দুখন গাড়ী আহি আছে। তেতিয়া আমি অহা গাড়ীখনে ইমান স্পীডত গাড়ীখন চলাই আহিছে, মই ভাবিছোঁ মই শিৱসাগৰ পাম নে নেপাম। যিহেতু মোৰ মা মেডিকেলত আছে, ময়ো মেডিকেলেই হ'ম নে ডেড বডি হ'ম ভাবি আহিছোঁ। তথাপিও ভগৱানৰ কৃপাত ভগৱানকে চিন্তা কৰি আহিছোঁ। আৰু গাড়ীখনত অহা মানুহখিনিয়ে একো কমপ্লেইন দিয়া নাই, আহি আছে। মই কিন্তু একদম আহিব পৰা নাই। বাৰে বাৰে গাড়ীখনৰ আগফালে কিবা অসুবিধা হৈছে নেকি বা গাড়ী চাড়ী ভিৰ হৈছে নেকি চাই আহিছোঁ। কিন্তু ড্ৰাইভাৰজনে তেনেকৈ আচলতে গাড়ীখন চলাব নালাগে। সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। কোনোবাই যদি ড্ৰাইভাৰে মোৰ ভিডিঅ'টো চাই আছে, আপোনালোকে অলপ হ'লেও ভাবক। জীৱনটো মানুহৰ এবাৰেই পায়, সেইকাৰণে মানুহৰ জীৱনটোৰ লগত খেল কৰিব নাপায়। আৰু গাড়ীখন লাহে লাহে আহিলেও 50 টকা, 60 টকা, 100 টকাৰ লগত কোনোবা মানুহ ক'ৰবাত গাড়ী কম্পিটিশ্যন তেনেকৈ কৰিব নালাগে। গাড়ীখন আধা ঘণ্টা, 1 ঘণ্টা লেটকৈ যদিও পাওক, আমাৰ একো আপত্তি নাই। আৰু গাড়ীখন সোনকালে মানুহে তেনেদৰে গাড়ীখন স্পীড চলাব নালাগে। সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। খৰধৰকৈ ভিডিঅ'টো বনালোঁ মোৰ অকল সেইটো অনুৰোধ কাৰণে। ড্ৰাইভাৰ সন্থা সকলোকে কৈছোঁ, স্পীডত গাড়ী নচলাব, লাহে লাহে যাওক আৰু শান্তিৰে পাওক, নিজৰ কৰ্মস্থলী হওক, নিজৰ ঘৰলৈ হওক। সেইকাৰণে ভিডিঅ'টো বনোৱাৰ কাৰণে বেয়া নাপাব। আপোনালোকে যিটো স্পীডত যেনেধৰণে পইচা 1 টকা, 2 টকা, 50 টকা, 1000 টকাই হওক লাগিলে, স্পীড গাড়ী নচলাব, লাহে লাহে যাওক, শান্তিৰে ঘৰখন নিজৰ বচাওক, ফেমিলিটো বচাওক। আৰু ক'ৰবালৈ ওলাই গ'লে এনেও আজিকালি এক্সিডেণ্ট দুৰ্ঘটনাবিলাক বহুত বেছি। সেইকাৰণে যিমানখিনি পাৰে গাড়ীৰ স্পীডটো কমাই দিয়ক চলাবৰ কাৰণে। আৰু নিজৰো সুৰক্ষিত থাকক, নিজৰ পৰিয়ালটো বচাওক আৰু আনকো সুৰক্ষিত কৰক, পৰিয়ালটোৰ কাৰণে বচাই দিয়ক। বাই বাই।